নমো নমঃ। শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ২৬ সংখ্যক শ্লোক। শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগী হৈছে এনেধৰণৰ: অথা স এনেং নিত্যজাতং নিত্যং বা মন্যসে মৃতম তথাপি ত্বং মহাবাহো নয়েনং শোষিতম অৰ্হসি। অৰ্থাৎ শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: যদিহে তুমি ভাবা যে আত্মাটো নিতৌ জন্মিছে আৰু নিতৌ মৰিয়ে আছে, তথাপিও হে মহাশক্তিমান অৰ্জুন, তুমি ইয়াৰ বাবে শোক কৰাৰ উচিত নহয়। কিয়নো কুৰুক্ষেত্ৰ মহাসমৰত যেতিয়া সন্মুখত আত্মীয় কুটুম্বক দেখি ধনঞ্জয় অৰ্জুনে শোকত ভাঙি পৰিছিল আৰু যুদ্ধ নকৰোঁ বুলি থিৰাং কৰি আধ্যাত্মিক গুৰু পৰমাত্মা ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ সমস্ত অৰ্পণ কৰিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক যুদ্ধৰ প্ৰতি বা নিজৰ কৰ্মৰ প্ৰতি ব্ৰতী কৰাৰ চেষ্টা কৰি উক্ত শ্লোকভাগীৰ দৰে আৰু বহুখিনি শ্লোকৰ অৱতাৰণা কৰিছিল। সেই ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই উক্ত শ্লোকভাগীক দাৰ্শনিক চিন্তাধাৰাৰ বীজ ৰোপণ কৰিছে। কিয়নো ইয়াত উল্লেখ কৰা অনুসৰি ভাষ্যক্ৰমে এনেদৰে উল্লেখ কৰিছে যে প্ৰায় বৌদ্ধসকলৰ দৰে এক শ্ৰেণীৰ দাৰ্শনিকে সদায় যিসকলে দেহটোক বেলেগে যে এটা আত্মা থাকিব পাৰে সেই কথা বিশ্বাস নকৰে। অৰ্থাৎ বৌদ্ধ দৰ্শনৰ দৰে অন্য কিছুমান ভৌতিকবাদী বা ৰাসায়নিকবাদী দৰ্শনে আমাৰ পঞ্চমহাভূতেৰে সৃষ্টি হোৱা এই দেহটোত যে কোনো বিশিষ্ট কিবা আত্মাৰ দৰে কিবা ক্ষুদ্ৰ কণিকা থাকিব পাৰে বা কিবা বিশিষ্ট বস্তু থাকিব পাৰে সেয়া বিশ্বাস নকৰে। কিয়নো লোকায়ত আৰু বৈভাষিক দৰ্শন বা সৌত্ৰান্তিক দৰ্শন, এই দুখন দৰ্শন ধৰি লওক, বিশেষকৈ বৈভাষিক আৰু সৌত্ৰান্তিক এই দুখন দৰ্শন বৌদ্ধ দৰ্শনৰ দুটা অংশ বিশেষ। সেই দৰ্শনে আমাৰ জীৱৰ দেহাটো যেতিয়া পঞ্চমহাভূতেৰে সৃষ্টি হোৱা, তাত সেই দেহাটো ধ্বংস হোৱাৰ পিছত যেতিয়া ভৌতিকতাবাদৰ পৰা তেওঁলোকে বিশ্বাস নকৰে যে এই দেহাটোত কিবা আত্মা নামৰ কিবা বস্তু থাকিব পাৰে, সেয়েহে ভগৱান শ্ৰীকৃষ্ণই তেওঁক পৰস্পৰ জীৱনৰ লক্ষণৰ যি আত্মাৰ স্বৰূপ বা জীৱৰ লক্ষণ সেই বিষয়ে তেওঁক অৱতাৰণা কৰিছে যে যদিহে আমাৰ দেহাটো কোনো আত্মা নামৰ বিশেষ শক্তি নাথাকে, তেন্তে এই পঞ্চমহাভূতৰ সৃষ্টি হোৱা শৰীৰটো ধ্বংস হোৱাৰ পিছত বা তোমাৰ পিতামহ তোমাৰ গুৰু দ্ৰোণাচাৰ্যক বধ কৰাৰ পিছত এই পঞ্চমহাভূতত বিলীন হৈ যাব। তাৰপিছত তেওঁলোক যদি পুনৰাই জন্মগ্ৰহণ নকৰে, তাক লৈ তুমি দুখ কৰাৰ কি কাৰণ? ইয়াত কোনো শোক কৰাৰ দুখ কৰাৰ কোনো কাৰণ নাথাকে। তুমি দাৰ্শনিক চিন্তাধাৰাৰে চিন্তা কৰিছোৱা। কিন্তু পৰৱৰ্তী পৰ্যায়ত আকৌ উল্লেখ কৰিছে যে এনেদৰে একে সময়তে কৃষ্ণই অৰ্জুনক মহাবাহু বুলিও সম্বোধন কৰি এটা আওপকীয়া ইংগিতো দিছিল। কাৰণ তেওঁ নিজেই অন্ততঃ বৈদিক জ্ঞান বৰ্জন কৰা বৈবাহিকসকলৰ দৰ্শনকো মানি নলয়। কৃষ্ণই ক'ব খুজিছে যে এজন ক্ষত্ৰিয় ৰূপে অৰ্জুনৰ সংস্কৃতিটো হ'ল বৈদিক সংস্কৃতি আৰু সেইবাবে তেওঁৰ পক্ষে বেদৰ সিদ্ধান্তসমূহক মানি লোৱাটো উচিত নহয়। অৰ্থাৎ বৌদ্ধ দৰ্শনকে সৈতে যি ভৌতিকবাদী দৰ্শন আছে সেই দৰ্শনসমূহ হৈছে বেদৰ বিৰোধী দৰ্শন বাবে তেওঁলোকে উক্ত বিষয়ক মানি নলয়। কিন্তু ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি ক্ষত্ৰিয়, তুমি গুৰু পৰম্পৰাত ডাঙৰ হোৱা ব্যক্তি, তুমি বৈদিক জ্ঞান অৰ্জন কৰা ব্যক্তি, সেয়েহে এই নাভূত নাচুত কথাক তুমি বা দাৰ্শনিক যুক্তিক তুমি গুৰুত্ব নিদি তুমি বেদৰ কোৱা যিখিনি দাৰ্শনিক চিন্তাধাৰা, বেদৰ যি দাৰ্শনিক চিন্তাধাৰা, বৈদান্তিক যি দাৰ্শনিক চিন্তাধাৰা, তাক তুমি বৈদিক সংস্কৃতি গ্ৰহণ কৰি তুমি চলিবা। আৰু সেয়েহে তুমি ইয়াক লৈ দুখ নকৰি নিজৰ কৰ্মত ব্ৰতী হোৱা। কাৰণ এই আত্মাটো অমৰ, নিত্য, শাশ্বত আৰু এই পাৰ্থিৱ দেহটোক লৈ তোমাৰ দুখ কৰাৰ কোনো কাৰণ নাই। এই কোৱা প্ৰসংগত উক্ত বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। ধন্যবাদ।